দপদপনি RSS আৰু বিজেপিৰ এজেণ্টবিলাক সোমাই গৈছে কেডাৰবিলাক সোমাই গৈছে আৰু তেওঁলোকে দেশৰ যিটো গণতান্ত্ৰিক পৰিকাঠামো গণতান্ত্ৰিক পৰম্পৰা আমাৰ দেশৰ যি সংবিধানৰ প্ৰমূল্য গণতান্ত্ৰিক অধিকাৰ সংবিধানে দিয়া আমাৰ অধিকাৰবিলাক এইবিলাক ধ্বংস কৰি দিব বিচাৰিছে তেওঁলোকৰ যদি সৎ সাহস আছে তেতিয়াহ'লে গণতান্ত্ৰিকভাৱে আমাৰ লগত তৰ্ক বিতৰ্কৰ লিপ্ত হওক না তেওঁলোকে তৰ্ক বিতৰ্কত লিপ্ত হয় না তেওঁলোকে মানে আমাৰ লগত যুক্তি তৰ্কত লিপ্ত হয় তেওঁলোকে কালি আপোনালোকে দেখিলে আমাৰ নেতা অখিল গগৈ তেওঁলোকে জেলত বন্দী কৰি বিধানসভাত ভীমৰ বচন মাতিছে এই যে কথাবিলাক কামবিলাক কৰে ইয়াক কাবোৰ কৰে যদি আপোনালোকৰ সাহস বা দমটো আছে আমি চেলেঞ্জ কৰিছোঁ আপোনালোক অখিল গগৈ নালাগে আমাৰ লগত আপোনালোকে যিকোনো বিষয়ত যিকোনো স্থানত যিকোনো ৰাজহুৱা স্থানত তৰ্ক বিতৰ্কত লিপ্ত হিমন্ত বিশ্ব শৰ্মাৰ দম চাওঁ তেওঁ প্ৰশাসনৰ দম চাওঁ আজি তেওঁলোকে যি ধৰণে আমাৰ কৰ্মীবিলাকৰ ওপৰত অত্যাচাৰবিলাক নমাই আনিছে নিপীড়ন নমাই আনিছে এয়া আচলতে গণতন্ত্ৰৰ কাৰণে বিৰাট ভয়ংকৰ কথা আন্দোলন কৰিব বুলি ভয়ত ৰাতি নিৰ্দোষী ডেকা ল'ৰাবিলাকক কেৱল আজি কালি এৰেষ্ট কৰিছে আন্দোলনৰ সন্মুখীন হ'ব ইয়াক কেনেকুৱা ধৰণৰ কাপোৰ আচলতে এয়া কোনো এখন চৰকাৰ কোনো এটা দলৰ ক্ষেত্ৰত হোৱা নহয় আচলতে হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এতিয়া ভূতও জন্মিছে যে আপুনি আৰু চৰকাৰখন চলক ভালকৈ কিন্তু এই ধৰণৰ কাপুৰুষালীবিলাকৰ প্ৰমাণ বাৰম্বাৰ দি নাথাকে যদি দম আৰু সাহস আছে আপুনি আহক আপুনি প্ৰত্যাহ্বান দিছে আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ নহয় আমি কৈছোঁৱেই যে বন্দী কৰি ডিটেইন কৰি আপোনালোকে এদিনৰ কাৰণে আন্দোলন ৰখাব পাৰিব কাৰ দম আছে ইয়াত আন্দোলন ৰখাব পৃথিৱীৰ ইতিহাসে কি কয় মানৱ জাতিৰ ইতিহাসে কি কয় শাসকে অত্যাচাৰী শাসকে ক'ৰবাত মানুহৰ আন্দোলন ৰখাব পাৰে মানুহৰ জাতিবিলাক আচলতে হিমন্ত বিশ্ব শৰ্মাই কৰাটো উচিত নহয় তেওঁ এজন মুখ্যমন্ত্ৰী হয় আৰু মুখ্যমন্ত্ৰীৰ যি গৰিমা মৰ্যাদা এইটো ৰাখিব লাগে তেওঁতো গৰিমা মৰ্যাদা একোৱেই ৰখা নাই আচলতে আমি ক'ব খোজোঁ যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নাছিলেই আৰু যিমান আমি ভাবিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ যিটো নিম্ন পৰ্যায়ৰ কৌতুক অভিনেতাৰ চৰিত্ৰ সেইটো এৰিব এই বাংলাদেশৰ এজন কৌতুক অভিনেতা আছে হিৰো আলম তেওঁ গোটেই কাৰবাৰবিলাক হিৰো আলমৰ নিচিনা চেলোনেছ হাফ লিটাৰেড নেচাৰ সেই চৰিত্ৰ এৰিব বুলি ভাবিছোঁ কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে সেই কথাটো নেদেখিলোঁ আৰু আমি ক'ব খোজোঁ যে এঙাৰক যিমান গাখীৰেৰে ধোৱালেও যিমান নধোৱা তথাপি এঙাৰে সেইটো কলা হৈ থাকিব হিমন্ত বিশ্ব শৰ্মা আপাতমস্ত দুৰ্নীতিগ্ৰস্ত হৈ গ'ল তেওঁ সাৰদাৰ পৰা লুই বাৰ্জৰ পৰা উত্তৰ কাছাৰ কেলেংকাৰীৰ পৰা তেওঁ প্ৰতিটো অসমৰ কেলেংকাৰীত জড়িত পৃথিৱীৰ আটাইতকৈ আদৰ্শহীন মানুহ কেতিয়াবা আলফা কৰে কেতিয়াবা আছু কৰে কেতিয়াবা কংগ্ৰেছ কৰে কেতিয়াবা বিজেপি কৰে কাইলৈ আকৌ বেলেগ ক'ৰবাত যাব এজন আদৰ্শহীন মানুহে ইয়াতকৈ ডাঙৰ কাম একো কৰিব নোৱাৰে আজি আদৰ্শহীনৰ এখন পৃথিৱী ৰচনা কৰিবলৈ বিচৰা হৈছে আৰু এতিয়া যিখন চৰকাৰ চলিছে তাৰ কেবিনেট গোটেই মানুহবিলাক এইটো সুবিধাবাদী ঐক্য মঞ্চ